গুড মৰ্নিং ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এয়া গৈ আছোঁ আমি এয়াৰপৰ্টলৈ। এয়া সৃষ্টিবনাক আমি দিল্লী গীতা ইউনিভাৰ্চিটিত থ'বলৈ গৈ আছোঁ। আৰু এয়া চাওকচোন, তাই টোপনিত গৈ আছে। এতিয়া আমি এয়াৰপৰ্ট পামগৈ আৰু এয়া এয়াৰপৰ্ট সোমাইছোঁহি। আজি আপোনাক দেখাম মই আমাৰ এই দিল্লী নতুন যাত্ৰাটো কেনেদৰে আমি গৈছোঁ, আৰু পোৱাৰ লগে লগে মই ইউনিভাৰ্চিটিখনো যিমানখিনি পাৰোঁ আপোনালোকক দেখাম বাৰু। আৰু এতিয়া আমি এয়া সোমালোহি ডিব্ৰুগড় এয়াৰপৰ্ট। মোহনবাৰী এয়াৰপৰ্ট। লাগেজবিলাক আমি এতিয়া লৈ গৈ আছোঁ। এয়া সৃষ্টি বন্যা আগে আগে আৰু আমি পিছে পিছে মাক বাপে গৈ আছোঁ। এয়া চাওকচোন, লাগেজবিলাক ইয়াত টেগ লগাবলৈ গৈ আছোঁ। তাকে ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ, কিন্তু ইয়াত এলাও নাই, তথাপিও মই অলপ ভিডিঅ' কৰি দেখাইছোঁ। কাৰণ কেতিয়াবা বৰ দৰকাৰী হয় কিছুমান কথা, সেইটো কাৰণে। ইয়াতে অলপমান এতিয়া ৰৈ দিছোঁ, তাকে ভাবিলোঁ অলপ ভিডিঅ' কৰোঁ, আৰু এয়া তাইও অকণমান মনটোকে ভাল লাগক, অলপ ভিডিঅ' কৰি দিছোঁ। তাই কিন্তু মানা কৰে দেই মোক ভিডিঅ' কৰিবলৈ, মাকেনো ভিডিঅ' কৰি থাকা বুলি কয়। তথাপিও মই ভাবোঁ আৰু এনেনো কি কৰিম, সেইটো কাৰণে ভিডিঅ'কে কৰি থাকোঁ, নহয় জানো বাৰু। এতিয়ানো আমাৰ কি কাম আছে আৰু, এতিয়া মুঠতে ফূৰ্তি কৰিব লাগে। য'ত যাওঁ আমি ঠাইবিলাক অলপমান সংগ্ৰহ কৰিব লাগে। এতিয়া আমি এয়া টিকেট কালেক্ট কৰিছোঁ। ফাইনেলি টিকেট কালেক্ট কৰা হৈ গ'ল। এতিয়া অকণমান কফি খাই লওঁ বুলি ভাবিছোঁ। ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ আমি, কাৰণ 4টাতে আমি উঠি ৰেডি হৈছোঁ, সেইটো কাৰণে একো খাবলৈ নাপালোঁ। এতিয়া কফি অকণমান খাই লওঁ, অলপ কিবা এটা খাই লওঁ, তাৰপৰা আপোনালোকক আকৌ দেখাইছোঁ। এতিয়া আমি এয়া শুকুলা ডাৱৰৰ মাজে মাজে এতিয়া দিল্লীলৈ যাত্ৰা। সঁচাকৈ প্লেনত উঠিবলৈ অলপমান ভয়ো লাগে, যিমানে যি হ'লেও ইমান ওপৰত উৰা হয়। তথাপিও এতিয়া উপায়টো নাই ন, যাবতো লাগিবই। ফাইনেলি এয়া আহি পালোহি 3 ঘণ্টাৰ পিছত দিল্লী এয়াৰপৰ্ট। এয়া আমি এতিয়া গৈ আছোঁ। আমাৰ লাগেজবিলাক ল'বৰ কাৰণে ইয়াতে ৰৈ আছোঁ, কিন্তু আমাৰ লাগেজবিলাক বহুত পিছত আহি আছে, সেইটো কাৰণে অলপ ভিডিঅ' কৰিলোঁ। আৰু ইয়াৰ পিছত আমি ওলা বুকিং কৰি এতিয়া আমি হাৰিয়ানা যাব লাগিব। হাৰিয়ানা পানীপথ, তাতে আছে ইউনিভাৰ্চিটিখন, তালৈ আমি যাবৰ কাৰণে এয়া ৰেডি হৈছোঁ। পাই গ'ল আহি তোমাৰ দিল্লী। এতিয়া আমি হাৰিয়ানা অভিমুখে ৰাওনা হৈছোঁ, আৰু ৰাস্তাতে আমি কিবা এটা হোটেলত সোমাই কিবা খাই ল'ব লাগিব। তাকে আপোনালোকক দেখাম বাৰু ক'ত আমি সোমাওঁ। আৰু ঠাইবিলাক চাই আমি গৈ আছোঁ, কিন্তু দিল্লী এয়াৰপৰ্টৰ পৰা 3 ঘণ্টা লাগিব, বহুত দূৰ হয়। আৰু এয়া দেখিছে নহয়, পানী ইমানেই হৈছে, ঠায়ে ঠায়ে পানী হৈছে, কাৰণ এসপ্তাহ জুৰি বৰষুণে দি আছে হেনো। ফাইনেলি আমি আহি এখন ধাবাত সোমাইছোঁহি। এইখন হৈছে পাঞ্জাবী হয় ধাবাখন, আচৰিত মানে ডাঙৰ। আৰু আগফালে যিটো আপোনালোকে দেখিছে নহয়, তাতো মানে খাব পাৰিব, কিন্তু বৰষুণ দি আছে কাৰণে তাত আজি চাগে খোৱা নাই নেকি। এয়া ভিতৰলৈ আমি সোমাই গৈছোঁ। এইটো দেখিছে নহয় কিমান ডাঙৰ, এনেকুৱা মানে 3টামান আছে ভিতৰ ফালে, বহুত ডাঙৰ। আৰু
আপোনালোকক ইউনিভাৰ্চিটিখন অলপমান দেখাম আপোনালোকক। ফাইনেলি 3 ঘণ্টাৰ পিছত এয়া গীতা ইউনিভাৰ্চিটি আমি সোমাবলৈ গৈ আছোঁ। এয়া হৈছে মেইন গেটখন হয়। ইয়াৰ পৰা 1 কিলোমিটাৰ মানে হ'ব নেকি গোটেই এৰিয়াটো। বহুত ডাঙৰ হয়। এনেকুৱা মানে 3খন গেট আছে। 3খন গেটৰ আমি এখন 3 নম্বৰ গেট হয়। ইয়াৰ পৰা মানে গাড়ী আছোঁ। যাবলৈ নিদিয়ে। এতিয়া সোমালোহি 3 নম্বৰ গেটত। 3 নম্বৰ গেটত আৰু কিন্তু এইটোতে ক্লাছ হ'ব তাত একেবাৰে মানে ওচৰতে গাড়ী তাতে ক্লাছ থ'ব লাগিব। আৰু এইটো এৰিয়াটো দেখিছে নহয়, এই এৰিয়াটোত এয়া লাগেজ গোটেই বিলাক আমি এৰিয়াটোৱে মানে নমাইছোঁ আৰু ইউনিভাৰ্চিটি হয়। আমি এতিয়া গৈ আছোঁ তাইক থ'বৰ কাৰণে। এইটো হোষ্টেল হয় আৰু এইটো তাতে ক্লাছ হ'ব। গোটেই এৰিয়াটো মানে সকলোবিলাক ডিপাৰ্টমেণ্ট আছে যে, সেইটো কাৰণে বহুত ডাঙৰ হয়। ভালেই লাগিলে আৰু তাত আমি গৈ। আৰু এয়া চব তাইক এতিয়া হোষ্টেলত থ'বৰ কাৰণে আমি গৈ আছোঁ। এয়া দেউতাক লগত গৈ আছে। আৰু এয়া দেখিছে নহয়, তাইৰ ফ্ৰেণ্ডছবিলাকে তাইৰ ৰুমমেটে মানে লৈ গৈছেহি। এয়া আগবঢ়াই লৈ গৈছেহি তাইক বেগ চেগ লৈ। মানে তাহাঁতি বহুত ভাল পাইছে। তাহাঁতিও নতুন যে আৰু এইও নতুন, সেইটো কাৰণে মানে ভাল পাইছে আৰু এগৰাকী আহিছে বুলি। এতিয়া তাহাঁতি এইটো ৰুমতে থাকিব। ৰুমটো অকণমান আপোনালোকক দেখাই দিছোঁ। ভালেই লাগিছে বাৰু দেখি। লগৰ হয়। तुम क्या करते हैं? सानिया पवार। नाम नाम सानिया पवार। कहाँ से आया है? गुड़गांव से। अच्छा, और तो माही हिमाचल से। हिमाचल से। तुम राधिका झारखंड से। क्या क्या पढ़ते हैं? बीटेक एआई से। BBA बी फार्मेसी। আৰু আমাৰ ছোৱালীজনী এতিয়া থৈ যাম দেই। বোলা ন তাইক এতিয়া ফাইনেলি থৈ আহিলোঁ। সঁচাকৈ বৰ দুখ লাগিছে। এয়া আমি এতিয়া হোটেললৈ গৈ আছোঁ থাকিবৰ কাৰণে। বাই বাই।